নমস্কাৰ বন্ধুসকল। এই আমাৰ বস্তাই মাছ উঠাব আছে পুখুৰীত। বৰশী পাতছে কেনেকৈ পাতছে দেখে দি এই চেন কেবেল ভৰাব এতিয়া। চেন কেবেলখিনি ভৰাই ল'ব আগে। খাই নলনে মাছ নাহে। এইডাল ৰছী দেখছি নে বগা বগা ভৰি পাতছি তাতে সি মাছ খাব বোলে। এই চেন কেবেল মাৰি আছে ইয়াতে। এই আসি আপনার মাছ দূৰৰ পায়। কি দিছা তোক? আটা আটা পকেটত থৈ থৈ দিছো। আটাটো দেখাই দি। আটাৰ গুড়া দিছা নেকি? আটা মাৰি আনছে। এই যে মাছৰ বেন পাত্তি, এই বেন পাত্তি বজাই আছে বৰ্তমান। আমাৰ ইয়াতে চান্দা নাই। আমাৰ পুখুৰীটোত বেলেগ মাছ আছে, কিন্তু বেলেগ মাছে এনেকৈ বৰশী নাখায়। কিন্তু ইয়াৰো দেখোন মতি গতি ভাল দেখা নাই। মাছ আহিব না নাহিল। ফাইনালি গাইস মাছ লাগি গেল। এয়া আমাৰ বিখ্যাত মাছৰো এক সৰুতে মাছৰ চালঙি দি গা ধুৱাই দিছিল। এক মাছ ধোৱা চালঙিত পানী দি ডাঙৰ মাছ লাগছি, ডাঙৰ মাছ লাগছি। এইয়া পুরো বন্ধু উঠবি। আহি গেল দেখছি বিখ্যাত মাছৰো ই বেয়া বস্তু আনিলা কাটা। শাকেদি খাম, শাকেদি আহিব আপোনালোকক খাই যদি। লাই শাক আৰু ডাঠা শাক আনছে বোলে, সেই দি মাছ খাব। আগ পিছ নেদলি গাইছ আৰু এটা উঠো। মাছটো বৰ কাৰা গাইছ, এই কামৰৈ গাইছ। আজি শাকেদি কেনেকৈ মাছ বনায় আজি দখম ৰাইজ। আপোনালোকে ভিডিঅ'টো চাব। এই ছেকেণ্ড ভিডিঅ'টো তাকে শাকেদি মাছ বনোৱা দখম। এই কুক জাপানত শিকিছে। ৰূপচন্দা গাইছ এনেকৈ ধৰিব লাগে, কোনোদিনে মুখত নধৰিব গাইছ। দাঁত দেখছি না গাইছ? গাইছ মিনিমাম 5 পোৱা হ'ব তোৰ। ইমান সৰু গাইছ আৰু পাতিম। আৰু এটা উঠো।